বেংকৰ পৰা হৰলুকি হ'ল এগৰাকী মহিলাৰ হাছতীয় ধন 2,50,000 টকা উলিয়াই নিলে কোনে চাঞ্চল্যকৰ ঘটনা বঙাইগাঁৱত বেংকতো সুৰক্ষিত নহয় নেকি আপোনাৰ কষ্টপাৰ্জিত ধন বঙাইগাঁৱৰ নতুন পাৰাৰ বাসন্তী পাল নামৰ মহিলাগৰাকীৰ লগত কি হ'ল শুনক পাঞ্জাৱ নেশ্যনেল বেংকত তেওঁৰ আছে একাউণ্ট কিন্তু যোৱা এমাহ ধৰি তেওঁৰ একাউণ্টৰ পৰা কোনোবাই ধন উলিয়াই নি আছে কিন্তু মহিলাগৰাকীৰ মোবাইললৈ অহা নাই কোনো মেছেজ কেনেকৈ সম্ভৱ এয়া 4,000, 5,000, 3,000 তাৰপিছত 12,000, 20,000, 50,000 এইবিলাকৰ 28,000 টকাও আছে আজি একমাহ হ'ল না গম পোৱা নাই না কোনো মেছেজও অহা নাই না কোনো মেছেজ অহা নাই যেতিয়া আমি গম পালো তেতিয়া সিদিনাই গৈছিলোঁ বেংকত ইউপিআইৰ জৰিয়তে 2,50,000 টকা হৰলুকি হোৱাৰ সন্দেহ বেংক কৰ্তৃপক্ষ কৈছে যে ঠিক আছে আমি ইউপিআইতো এপ্লিকেশ্যন কৰিছোঁ আৰু আপুনি চাইবাৰ ক্ৰাইমত এটা এপ্লিকেশ্যন কৰক আমি কৰিছোঁ কিন্তু সিহঁতেও কৈছে যে না এইটোতো বেংকৰে ফল্ট হ'ব আপোনাৰ আগতে যদি এটিএম একোৱেই নাই তেনে কেনেকৈ হ'ব এইটো লক্ষণীয় যে মহিলাগৰাকীৰ নাই কোনো এটিএম কাৰ্ড গুগল পে অথবা ফোন পে কোনো চাইবাৰ অপৰাধীয়ে ইউপিআই পদ্ধতিৰে মহিলাগৰাকীৰ একাউণ্টৰ পৰা 2.5 লাখ টকা উলিয়াই নিছে নেকি ঘটনা সংক্ৰান্তত মহিলাগৰাকীয়ে নৰ্থ বঙাইগাঁও পুলিচ পহৰা চকীত এজাহাৰ দাখিল কৰিছে হয়তো আৰক্ষীৰ তদন্তত ওলাই পৰিব কোন জড়িত এই সমগ্ৰ অপৰাধৰ আঁৰত আমাৰ লগত হৈছে আমি LICৰ প্ৰিমিয়ামটো জমা দিয়াৰ কাৰণে এটা চেক লিখিছোঁ তাৰপিছত বেংকৰ বুকটো আপ টু ডেট কৰাৰ কাৰণে দিছিলোঁ তেতিয়া দেখোঁ যে বেংকৰ পৰা যেতিয়া আপ টু ডেট হ'ল তেতিয়া দেখিলোঁ আমাৰ ইউপিআই দি কোনোবাই টকা উঠাই লৈছে এখন কোনে উঠাইছে এইটোতো আমি নাজানো পাঞ্জাৱ নেশ্যনেল বেংক না এটিএম নাই না ইউপিআই গুগল পে সেইবিলাক একোৱেই নাই আৰু আমাৰ মাত্ৰ চেক বুকটোই আছে আৰু যিটো আমি ইউজ কৰোঁ শুধু LICৰ প্ৰিমিয়ামটো দিবাৰ কাৰণে আৰু একো টাইমত ইউজ নকৰোঁ তো যেতিয়া আমি কৰিছোঁ আপ টু ডেট তেতিয়া দেখিছোঁ যে আমাৰ ইউপিআই দি কোনোবাই টকা উঠাইছে 2.5 লাখ টকাৰ ওপৰতে হ'ব না 2.5 লাখ টকা একেবাৰে উঠা নাই 4,000, 5,000, 3,000 তাৰপিছত 12,000, 20,000, 50,000 এইবিলাকৰ 28,000 টকাও আছে আজি একমাহ হ'ল না গম পোৱা নাই না কোনো মেছেজও অহা নাই না কোনো মেছেজ অহা নাই যেতিয়া আমি গম পালোঁ তেতিয়া সিদিনাই গৈছিলোঁ বেংকত যোৱাৰ পিছত তাৰপিছত তেতিয়া যে ব্লক যে আমি কৰিছোঁ তেতিয়াতো বেংকৰ মেছেজ আহিছে কিন্তু আগতেতো অহা নাই তে এইটো কেনেকৈ পচিবল হ'ব জনাইছোঁ বেংক কৰ্তৃপক্ষ কৈছে যে ঠিক আছে আমি ইউপিআইতো এপ্লিকেশ্যন কৰিছোঁ আৰু আপুনি চাইবাৰ ক্ৰাইমত এটা এপ্লিকেশ্যন কৰক আমি কৰিছোঁ কিন্তু সিহঁতেও কৈছে যে না এইটোতো বেংকৰে ফল্ট হ'ব আপোনাৰ আগতে যদি এটিএম একোৱেই নাই তেনে কেনেকৈ হ'ব এইটো এই কথাই কৈছে আমাক উইদাউট এটিএম কাৰ্ডতে উঠাইছে ইউপিআই দি আৰু যেতিয়া আমি চেকত বেংকৰ পৰা টকা ওলাব যাম তেতিয়াতো কিমান এই লাগে হেন লাগে কিমান ডকুমেণ্টছ লাগে আৰু ইউপিআই দি কেনেকৈ উঠাব তেতিয়া কোনো একো বস্তু নালাগে এনেকৈ উঠাব পাৰে তেনেহ'লে আমি ৰাস্তাটো পইচা পেলাই ৰাখিব পাৰিম বেংকত নাৰাখি না আমি এটিএমৰ কাৰণে খবৰ লৈছোঁ কিন্তু এটিএম উঠা নাই কোনোবাই না কোনোবাই উঠাই নাই বঙাইগাঁৱৰ পৰা উত্তম কুমাৰ বৰ্মনৰ ৰিপৰ্ট টাইম 8